উপনিৰ্বাচন সমাগত বঙাইগাঁও বিধানসভা সমষ্টিৰ লগতে আৰু 4টা সমষ্টিত উপনিৰ্বাচন অৱশ্যম্ভাৱী হৈ পৰিল, যিহেতু সংশ্লিষ্ট সমষ্টিকেইটাৰ বিধায়কসকল এবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। আপোনালোকে জানে যে বঙাইগাঁওটো আমাৰ দীৰ্ঘদিন ধৰি দখলত আছে অসম গণ পৰিষদ দলৰ। 85 চনৰ পৰা ধাৰাবাহিকভাৱে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। বঙাইগাঁও অসম গণ পৰিষদৰ দুৰ্গ। বাকী কৰ্মীসকলক আজি মই লগ পালোঁ, সমষ্টি সমিতিৰ সভাপতি আৰু অন্যান্য যিসকল আছে, ভূপেন্দ্ৰ ডাঙৰীয়া আছিল, শৈলেন চৰকাৰ, এনেকৈ প্ৰায়বিলাক মহিলা পৰিষদ, কেইটা ভাতৃ ভগ্নী সংগঠনৰ কৰ্মকৰ্তা। ডেফিনেটলি মই আশা কৰিছোঁ যে ইয়াত এইবাৰ ৰিজাল্ট অবিশ্বাস্যভাৱে ইয়াত ভাল হ'ব। আগতে বিকল্প বিচাৰোঁতে কিবা অসুবিধা হৈছে নাই? একো অসুবিধা হোৱা নাই, একো অসুবিধা নাই। এতিয়ালৈকে আবেদন কৰা নাই। চৰ্চা চলিছে, কেইবাটা নাম ডিপ্টিম হৈছে, চৰ্চা চলে, আপোনালোকে সংবাদ মাধ্যমত চলাই দিয়ে আৰু চলিন দেখোন আছেই। এখন ইমান ধুনীয়া গামোচা এখন দিছে, কথা বতৰা পাতিছে। আমাৰ কোনো বিসম্বাদ নাই, উই আৰ অল ওৱান। আমাৰ দলটোৱে ৰাজ্যখনত একমাত্ৰ ৰাজনৈতিক দল য'ত দুই সংঘবদ্ধ, ঐক্যবদ্ধ, আৰু সেইটোৱে আমাৰ মূল সম্পদ আজিৰ দিনত। গতিকে ইয়াত আমি ভালে সংখ্যক ভোটৰ ব্যৱধানত আমি ইয়াত জয়লাভ কৰিম। 2026 মিত্ৰতা নিশ্চয় নাথাকিব। 2026 ইলেকশ্যনত 2026 কথাটো কেনেকৈ ক'ম? ইমান দীঘলীয়া দিন আমি এতিয়া বিজেপিৰ লগত মিত্ৰতাত 96 চনত যেতিয়া চৰকাৰ আহিছিল তাৰ শেষৰ ফালে হৈছিল, বোধকৰো 99 মানত নেকি। আকৌ মাজত ব্ৰেক হৈছে, আকৌ হৈছে। বিজেপি পুৰণা মিত্ৰ অসম গণ পৰিষদ দলৰ। গতিকে 16 চনত আমি মিত্ৰতা কৰিছিলোঁ, আকৌ 21ত নিৰ্বাচনৰ আগে আগে আমি বহিছোঁ, কথা বতৰা পাতিছোঁ, ক'ত কি হ'ব নহ'ব। ইমান আগতীয়াকৈ কেনেকৈ? BTR নিৰ্বাচনত কিন্তু PPLৰ সৈতে মিত্ৰতা নাথাকিব বুলি কৈছে। আজি BTR ফাউণ্ডেশ্যন ডে আছিল, 9th ফাউণ্ডেশ্যন ডে। মই গৈছিলোঁ, খুব সংঘবদ্ধভাৱে আজি তেওঁলোকে সুন্দৰভাৱে তাত ফাউণ্ডেশ্যন ডে অনুষ্ঠিত কৰিছে। মই এই সম্পৰ্কে ডিটেইলছ একো ক'ব নোৱাৰিম। ঠিক আছে।